ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ সজ্জনত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাষ্ট্ৰীয় বয়শ্ৰী যোজনাৰ অধীনত বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে আজি এক এদিনীয়া মূল্যায়ন শিবিৰ অনুষ্ঠিত কৰা হয়। এলিমকোৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ পৰা অহা দুগৰাকী বিশেষজ্ঞৰ দ্বাৰা আজি শতাধিক প্ৰতিবন্ধী আৰু বয়োজ্যেষ্ঠ ব্যক্তিৰ বিহিত পৰীক্ষণ আৰু মূল্যায়ন সম্পাদন কৰা হয়। বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ভিতৰত 105 জন ব্যক্তিক হুইল চেয়াৰ, ট্ৰাই চাইকেল, শ্ৰৱণ সহায়ক যন্ত্ৰ আদি প্ৰদানৰ বাবে নিৰ্বাচন কৰা হয়। উক্ত নিৰ্বাচিত ব্যক্তিসকলক পৰৱৰ্তী এটা দিনত উক্ত সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব বুলি এলিমকোৱে জানিবলৈ দিয়ে। নলবাৰীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন বয়সৰ ইয়াত প্ৰায় 100তকৈও অধিক ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে। বিভিন্ন ক্ষেত্ৰৰ পৰা যিসকলৰ কিছুমানৰ লোকমতৰ প্ৰব্লেম আছে তেওঁলোকৰ এছেছমেণ্টৰ কাৰণে ইয়াত সমবেত হৈছে। কিছুমানৰ হিয়াৰিং ইম্পেয়াৰ্ড, কিছুমানৰ কাণেৰে শুনাৰ প্ৰব্লেম আছে বা কিছুমানৰ দেখাৰ প্ৰব্লেম, চকুৰে দেখাৰ প্ৰব্লেম আছে। এনেকুৱা ধৰণৰ বিভিন্ন শাৰীৰিক সমস্যা ইয়াত এছেছ কৰা হ'ব। তাৰ কাৰণে এলিমকোৰ পৰা দুগৰাকী বিশেষজ্ঞক আমাৰ ইয়ালৈ প্ৰেৰণ কৰিছে। তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। বৰ ডাঙৰ কথাটো হ'ল এনেকুৱা যে আমাৰ সীমিত সুবিধাৰ মাজতে আমি প্ৰায় 150তকৈও অধিক এনেকুৱা ধৰণৰ প্ৰতিবন্ধী ব্যক্তিক আজি এছেছমেণ্টৰ কাৰণে আমি আগবাঢ়িছোঁ। 1994 চনতে গঠিত আৰু পঞ্জীভুক্ত এটি স্বয়ংসেৱী সংস্থা হৈছে অসম মানসিক কল্যাণ সমিতি। আৰম্ভণিৰে পৰা শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধীসকলৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্য ব্যৱস্থা যেনে সজাগতা সভা, আলোচনা চক্ৰ, বিভিন্ন শিবিৰ, প্ৰশিক্ষণ শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে অসম মানসিক কল্যাণ সমিতিয়ে। সম্প্ৰতি নলবাৰীৰ মালিকুচিত মানসিক বাধাগ্ৰস্তসকলৰ বাবে এখনি ডে কেয়াৰ বিশেষ বিদ্যালয়ৰ লগতে সামৰ্থ্য বিকাশ কেন্দ্ৰ পৰিচালনা কৰি আহিছে অসম মানসিক কল্যাণ সমিতিয়ে। গতিকে মই ভাবিছোঁ যে আমাৰ অসম মানসিক কল্যাণ সমিতিয়ে এইটো যি উদ্যোগ লৈছে, এই উদ্যোগত আমাৰ নলবাৰী অঞ্চলৰ উপকৃত হ'ব লগা ব্যক্তি অৰ্থাৎ নিডি পাৰ্চন, অৰ্থাৎ যিটো আমি টাৰ্গেট গ্ৰুপ লৈছোঁ যে BPL কেটেগৰীৰ যিখিনি বিশেষকৈ একেবাৰে পভাৰ্টি লাইনৰ তলত থকা যিখিনি ব্যক্তি, এই ব্যক্তিয়ে নিশ্চয়কৈ উপকৃত হ'ব। এই ক্ষেত্ৰত অসম মানসিক কল্যাণ সমিতিৰ সন্মানীয় সম্পাদক ভগৱান শৰ্মা ডাঙৰীয়াই তেখেতে যথেষ্ট কষ্ট কৰি আছে। আমাৰ সদস্য প্ৰদীপ শৰ্মাকে ধৰি আমাৰ ৰোহিত ডেকাৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক আমাৰ কৰ্মীয়ে কাম কৰি আছে। এই উপলক্ষে আজি পুৱাৰ ভাগত সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি ডক্টৰ দীৰমণি ভাগৱতীয়ে। ইয়াৰ পিছত মন্ত্ৰী প্ৰচলন কৰে উপ সভাপতি হেমন্ত কুমাৰ শৰ্মা, সহযোগী ভোলা বৈশ্য আৰু এগৰাকী জ্যেষ্ঠ নাগৰিকে। অসম মানসিক কল্যাণ সমিতিৰ সম্পাদক ভগৱান শৰ্মাই সামগ্ৰিক পৰিচালনা কৰা অনুষ্ঠানটোত নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে প্ৰশিক্ষণ শিবিৰৰ দ্বাৰা উন্মোচন কৰি উদ্যোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে উক্ত শিবিৰৰ পৰা বিশেষভাৱে সক্ষমসকল আৰু বয়োজ্যেষ্ঠসকল উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে। ইয়াত এটা আচলতে বৰ মহৎ কাম এটা হৈ আছে যে অসম মানসিক কল্যাণ সমিতি নলবাৰী শাখাই ইয়াতে যিসকল আমাৰ বিশেষভাৱে সক্ষম যিসকল ব্যক্তি আছে, বিশেষকৈ যিসকল ল'ৰা ছোৱালী আছে, তেওঁলোকে আচলতে কি ধৰণৰ এইডেৰে তেওঁলোকৰ জীৱনটো সুন্দৰ কৰিব পাৰে, কি ধৰণৰ সঁজুলি তেওঁলোকক দিব পাৰি, তাৰ কাৰণে কিছুমান ছিষ্টেম আছে। গতিকে সেই ছিষ্টেমৰ কাৰণে ভাৰত চৰকাৰৰ এটা সংস্থা তেখেতসকল এলিমকো তেখেতসকল আগবাঢ়ি আহিছে। আৰু আমাৰ ইয়াতে যদি সিন্ধু মানসিক কল্যাণ সমিতি বিদ্যালয় আছে তাতে এই অনুষ্ঠানটো আয়োজন কৰা গৈছে। গতিকে আজি তেখেতসকলে ডক্টৰ জহিৰুল ইছলামকে আৰম্ভ কৰি এনে বিশেষজ্ঞ ব্যক্তিসকল আহিছে আৰু তেওঁলোকে ইয়াতে এছেছ কৰিব, বিশেষকৈ হিয়াৰ মানে নুশুনাটো আৰু প্লাছ যিবিলাক লোকমটৰ আছে, মানে যিবিলাকে ভৰিৰে খোজকাঢ়িব নোৱাৰে, তেওঁলোকৰ কাৰণে সঁজুলিৰ ব্যৱস্থা কৰিব, ইয়াতে এছেছমেণ্টটো কৰিব। আৰু এনেকুৱা যি ব্যৱস্থা মই ভাবোঁ যে নলবাৰীত এতিয়ালৈকে ইমান ডাঙৰকৈ ইমান ভালকৈ হোৱা নাই। গতিকে মই এই অসম মানসিক কল্যাণ সমিতি নলবাৰীৰ যিসকল বিষয়ববীয়া আছে, কৰ্মকৰ্তা আছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে সমাজৰ এই যিটো ছেকশ্যন
বিশেষভাৱে সক্ষম যিসকল ব্যক্তি সেই সক্ষম ব্যক্তিসকলক সহায় কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। নৰ্মেলি মানুহে আমি সকলোৱে ভাল বেলেগ বেলেগ ভাল মানুহৰ লগতেই থাকোঁ, কিন্তু বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায় কৰাৰ ক্ষেত্ৰত আমি সদায় কিছু পৰিমাণে আমি দ্বিধাগ্ৰস্ততা তাত ভোগোঁ। সেই দ্বিধাগ্ৰস্ততাটো পৰিহাৰ কৰি বা সেই দ্বিধাগ্ৰস্ততাটো নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে যি অনুষ্ঠান আয়োজন কৰিছে তাৰ কাৰণে মই অসম মানসিক কল্যাণ সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।